ঐতিহ্যশালী অসমৰ চাহ উদ্যোগৰ ইটোৰ পিছত আনটো ভাল খবৰে ইতিবাচক খবৰে সমৃদ্ধিশালী কৰিছে অসমৰ চাহ উদ্যোগক। চাহ বাগিচাৰ যি কলঘৰ আছে সেই কলঘৰৰ যিসকল ব্যক্তিয়ে এই চাহবিধ নিৰ্মাণ কৰে বা প্ৰস্তুত কৰে সেইকেইজন মূল ব্যক্তিৰ কাষত আছোঁ, যিসকল ব্যক্তিৰ তত্ত্বাৱধানতেই প্ৰস্তুত হয়, তৈয়াৰ কৰি ফাইনেল প্ৰডাক্ট বা ফাইনেল এই গ'ল্ড টি নিৰ্মাণ কৰা হয় এই কলঘৰৰ পৰাই। গ'ল্ড টিটো আমি প্ৰকৃততে বনোৱা মেনুফেকচাৰিং কৰা হয়। ৰাতিপুৱা ঠিক বেলি ওলোৱাৰ অকণমান আগতে আমি পাতটো ছিঙি আমি খুব আল ফুলেৰে পাতখিনি অনা হয়, আনি তাৰ ওপৰত থোৱা হয় আমাৰ। তাৰপিছত আমাৰ নেচাৰেল ৱেডাৰিং কৰা হয়, যাতে মানে বতাহত আমি শুকাবলৈ চেষ্টা কৰোঁ, আৰু বতাহত শুকুৱাবই লাগিব। সেইটো আমি সেই তেনেকৈ কৰি পেলাই ৱেডাৰিং আমাৰ প্ৰায় 68% কৰা হয়। তাৰপিছত গৈ আমি ৰুলত দিওঁ। ৰুলো ঠিক টাইমৰ এটা আছে, সেই টাইম কৰি ফাৰ্মেণ্টিং কৰা হয়। ফাৰ্মেণ্টিং কৰি আমি ড্ৰাইত দিয়া হয়, ড্ৰাইত দি পেলাই গ'ল্ড টি তেনেকৈ ধৰণে তৈয়াৰী কৰি পাছত আকৌ হেৰি কৰা। প্ৰায় আমাৰ গ'ল্ড টিটোৰ দাম প্ৰায় 1,15,000 পৰা ওপৰতেই আছে। আমি খুব উৎসাহী, গতিকে আমি ভাবোঁ যে আমাৰ মনোহৰী চাহ ডিব্ৰুগড় জিলাৰ মানে বাহিৰৰ দেশত যোৱাৰ কাৰণে খুব আমি আনন্দিত, আৰু সেই অনুপাতে আমি খুব উৎসাহী। আৰু এইটো আমাৰ গৌৰৱৰ আনন্দৰ দিন আহিছে, যাতে মানে ধৰি লওক আপোনাৰ আমাৰ মনোহৰী চাহ বেলেগ প্ৰধানমন্ত্ৰী গিফ্ট দিছে আমাৰ মোদীয়ে, তো সেইটো আমাৰ কাৰণে মনোহৰী বাগানৰ কাৰণে বহুত গৌৰৱ। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপ্ৰধানক ৰাষ্ট্ৰপতিগৰাকীক যেতিয়া উপহাৰ স্বৰূপে মনোহাৰী গ'ল্ড টি দি দেশৰ বা বিশ্বৰ দৰবাৰত আচলতে অসমৰ চাহ উদ্যোগক অন্য এক সমাদৃত কৰিছে। গতিকে এই চাহ বাগিচাৰ যিসকল লোক কৰ্মচাৰীসকল একে আশাৰে আচলতে তেখেতলোক উৎসাহিত হৈছে। তেখেতলোকৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে বা প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে।